Hi friends, welcome to my back to channel Papu's Vlog. আৰু আপোনালোকে চাই গৈ থাকিব ভিডিওটো শেষলৈকে। আজি নতুন এটা ভিডিও লৈ আহিছো। আমি গৈ আছো নৰ্থ ইষ্টৰ সেকেন্ড সুইজাৰলেণ্ড বুলি কয়। সুইজাৰলেণ্ড এই কাৰণে কৈছো যেহেতু সুইজাৰলেণ্ডৰ নিচিনাই হয় দেখিবলৈ। আৰু আমাৰ কাৰণে সেইখনেই সুইজাৰলেণ্ড নিচিনাই লাগে। নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশ টাৱাং বুলি কয়। টাৱাঙত যোৱাৰ ক্ষেত্ৰত আমি বহুত কিছু অভিজ্ঞত হয় বৰফৰ, সেই কাৰণে কৈছো। আৰু ভিডিওবিলাক যিমান পাৰো ভাল কৰিব চেষ্টা কৰিম। আপোনালোকে সাবস্ক্ৰাইব, লাইক আৰু শেয়াৰ কৰি দিব। আৰু ভিডিওটো শেষলৈকে আপোনালোকে চাই গৈ থাকিব, ভাল পাব। থ্যাংক ইউ। फ्रेंड्स আমি এতিয়া পালোহি ভালুকপুং অৰুণাচল ইন্টিগ্ৰেট আৰু এখন হোটেলতে 7 টা হেভেনত আমি লাঞ্চ কৰিলাম। ৰাস্তাটা হাকমতে আমি ব্ৰেকফাষ্ট কৰি আছিলো। এতিয়া ইয়াৰ পৰা খাই আমি আকৌ ৰাওনা হ'ম। আমি ভিডিওটো শেষলৈকে চাই যাব।
হাই ফ্ৰেণ্ডছ, এতিয়া অকণমান ৰৈছোঁ আমি ৰাস্তাত আৰু ছাইড ভিউ এটা পাইছোঁ, বহুত ভাল লাগিছে। সেইকাৰণে অকণমান মানে ভাবিছোঁ ৰৈ দিওঁ, চাওঁ ওপৰৰ পৰা কেনেকুৱা লাগে। সেইটো ৰাস্তা তলদিলে আমি যাব লাগিব টাৱাঙলৈ। আৰু ই মোৰ ভাই নিচিনা, আমি দুজনে একেলগে যাওঁ। আৰু ছাইডটো চাওক, এখন আমাৰ গাড়ী আৰু ৰৈ ভাল লাগিছে বহুত, ঠাণ্ডা ঠাণ্ডা বতাহ। আমি দুজন একেলগে আহিছোঁ, ভাল লাগে কোনোবা এজন লগত থাকিলে। সেইবোৰ গাড়ী চাওক অহা যোৱা কৰি আছে।
ফ্ৰেণ্ডছ আমি এতিয়া দিৰাং পালোঁ আৰু বমডিলাৰ পৰা 45 কিলোমিটাৰমান দূৰ হ'ব ইয়াতে আজি ৰাতি থাকিম আৰু নেক্সট কালি ৰাতিপুৱা আমি ইয়াৰ পৰা ৰাওনা কৰিম টাবাঙলৈ আৰু চাহ একাপ খাই লওঁ যিহেতু বহুত ঠাণ্ডা পৰিছে আৰু তেখেতলোকৰ এইটো চৌকা চাওক ইয়াত ঠাণ্ডা যিহেতু বেছিকৈ পৰে এনেকুৱা চৌকা বনাই লয় তেখেতলোকে ইয়াত খৰি জ্বলালে পূৰা হিটিং হৈ থাকে ৰুমতো জ্বলায় কিটচেনতো জ্বলাই থয় চাওক তেখেতলোকৰ কিটচেনত কেনেকুৱা চৌকা থাকে নিজে বনাই লয় এইবিলাক চাহ একাপ খাই ল'লে মানে এনাৰ্জিটো অহা যেন পায় ইমান ঠাণ্ডা বতাহো মাৰি আছে ঠাণ্ডাও হৈ আছে বহুত হাই ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু নেক্সট ভিডিঅ'বিলাক দি থাকিম আপোনালোকে চাই গৈ থাকিব আৰু আজিলৈ বাই বাই